পৰিশ্ৰম এইকাৰণে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে আজি ধন্যবাদ দিয়া গীৰ্জা আমি কেনেকৈ ধন্যবাদ দিব পাৰোঁ এইকাৰণে আমি পাইছোঁ যে গীতমালা 103 নম্বৰত কি পালোঁ হে মোৰ মন জিহুৱাক ধন্যবাদ কৰা হে মোৰ অন্তৰত থকাবিলাক তেওঁৰ পবিত্ৰ নামত ধন্যবাদ কৰা কি কৈছে হে মোৰ মন ঈশ্বৰক ধন্যবাদ কৰা কাক ঈশ্বৰক ধন্যবাদ কৰা হাজাৰ হাজাৰ ধন্যবাদ কৰা হয় নহয় 3 বছৰ মানুহে কিমান যান্ত্ৰণাত আছে আপোনালোকৰ ইফালে খেতি কৰিছিলে হ'ব 3 বছৰ আমাৰ তাত খেতি নাই 3 বছৰ এইবাৰ উপভোক্তা বক্তাসকলে খেতিৰ বিষয়ে কবল দিয়া হৈছে তেওঁলোকে কৈছে বৰষুণ নালাগে বুলিহে প্ৰাৰ্থনা কৰিছে নহয় ইমান বৰষুণ এই এৰিছে সময়ত বৰষুণ দিছে এই এৰিছে সময়ত বৰষুণ কাক ধন্যবাদ দিব লাগিব ঈশ্বৰ জিহুৱা হে ঈশ্বৰ জিহুৱা তুমি আমাক কেতিয়াও সংকটত থাকিবলৈ নিদিয়ে হয় নহয় কেতিয়াও আমাক সংকটত থাকিবলৈ দিয়া নাই এইকাৰণে ইয়াত কৈছে যে হে মোৰ অন্তৰত থকা বিলাক তেওঁৰ পবিত্ৰ নাম লোৱা আমি ঈশ্বৰৰ সন্তান হিচাপে আমি কেনেকৈ গণিত হৈছোঁ ঈশ্বৰৰ লোক হিচাপে আপুনি মই কেনেকৈ পৰিশ্ৰম কৰিছোঁ কেনেকৈ ঈশ্বৰক আমি ধন্যবাদ দিছোঁ বহুত সময় ঈশ্বৰক ধন্যবাদ দিব পৰা নাই বহুত সময় ঈশ্বৰৰ পৰা আমি বিৰত হৈ গৈছোঁ আৰু ঈশ্বৰৰ আমি কি হৈছোঁ সকলো সময় ঈশ্বৰে আশীৰ্বাদ কৰে সকলোবিলাক আপোনালোকে ইমান চিন্তাধাৰাৰে গোটেই সা সামগ্ৰী এতিয়া যিবিলাক ৱাল বাউণ্ডাৰী ৱাল কৰিছে কিমান ধুনীয়া লাগিছে ন হয় নহয় ঈশ্বৰে এটা উপায় দিছে নাই উপায়বিলাক দিছে নাই বাৰু ঈশ্বৰে উপায় দিছে মণ্ডলীৰ দানৰ উপৰিও উপায় দিছে সেই ঈশ্বৰ জিহুৱাই উপায় দিব ঈশ্বৰৰ ওচৰতে উপায় আছে আপুনি মই যিমানেই ভাবক আপুনি যিমানেই চিন্তা কৰক যিমানেই আপুনি মূৰ্খ হওক যদি ঈশ্বৰৰ হকে চিন্তা নকৰে তেতিয়াহ'লে আপুনি এই চিন্তাটো কেতিয়াও আপুনি আশীৰ্বাদ নাপাব পাৰে সেইকাৰণে আমি ঈশ্বৰক আমি সকলো সময়তে আমি ধন্যবাদ জনাব লাগিব আৰু আমি কেনেকৈ ধন্যবাদ জনাব লাগিব আমি ইয়াতো পাইছোঁ যে গীতমালা 23 নম্বৰৰ 1ৰ পৰা যদি আপুনি চায় তেতিয়া আমি ঈশ্বৰৰ পৰা কেনেকৈ আশীৰ্বাদ পাইছোঁ জিহুৱা কি কৈছে জিহুৱাই মোৰ লক্ষ্য কি কৈছে জিহুৱাই মোৰ লক্ষ্য মোৰ অভাৱ নাই ঈশ্বৰ তোমাৰ লক্ষ্য হয় আপোনাৰ মোৰ অভাৱ নাই মোৰ ইয়াত গাঁৱলী পথাৰত আমাক হোৱাই নহয় নহয় আৰু তেওঁৰ ওচৰত যদি আমি থাকোঁ তেতিয়া কোনো আমাৰ অভাৱ নাই কোনো বিপদলৈ অভাৱ নাই কোনো সমস্যালৈ অভাৱ নাই কিন্তু জিহুৱাই মোৰ লক্ষ্য বুলি সেই জিহুৱাৰ ওচৰত আপুনি মই নত হ'ব লাগিব হয়নে নত হ'ব লাগিব সেইকাৰণে ইয়াত আমাক কৈছে যে জিহুৱাই মোৰ লক্ষ্য মোৰ অভাৱ নহ'ব তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত ধুৱাই কিমান সুন্দৰ কথা তেওঁ কুমলীয়া ঘাঁহনি পথাৰত কুঁৱলী হোৱা পথাৰত আপোনাক ধুৱাই আৰু য'ত শান্তি আছে এনে পানীৰ কাষে কাষে তোমাক চলাই য'ত শান্তি আছে এনে পানীৰ কাষে কাষে চলাই য'ত শান্তি আনন্দ চিৰশান্তি শান্তিৰ বিৰাজমান শান্তিৰ ঐক্য এনে আছে তেনে পানী কাষে কাষে মই তোমালোকক চলাওঁ এই শান্তি এই চিৰশান্তি তোমাক সদায় যাতে অনুভৱ আৰু তোমাৰ চেতনা জড়িত থাকে আমি ঈশ্বৰৰ ওচৰত এনে প্ৰাৰ্থনা কৰোঁ এনে আপুনি প্ৰাৰ্থনা কৰি থাকিলে এনে আমি প্ৰাৰ্থনা কৰি থাকিলেও আমি কেতিয়াও নাপাওঁ কিন্তু ঈশ্বৰৰ ওচৰত যদি আমি চাপোঁ তেতিয়াহ'লে সঁচাকৈ আমি তেওঁক আমাক সহায় কৰিব আশীৰ্বাদ কৰিব সেইকাৰণে ঈশ্বৰৰ ওচৰতে আমি সকলো সময় প্ৰাৰ্থনাত থাকিব লাগে।